প্ৰথমে মই পিআই নিউজৰ দৰ্শকসকলক নমস্কাৰ। প্ৰথমে মই পিআই নিউজৰ দৰ্শকসকলক পিআই নিউজৰ তৰফৰ পৰা মই নাছিৰ আহমেদে স্বাগতম জনাইছোঁ। আমি আছোঁ আজি এনে এজন শিল্পী, যিজন শিল্পীৰ গীত শুনিলে আপুনি লাখ লাখ শ্ৰোতাৰ দৰ্শকক মন মোহিব পৰা এনে এজন শিল্পীয়ে আজি আমাৰ মাজত আছে। আমি তেখেতৰ সৈতে কথা পাতিম, তেখেতৰ সৈতে গান শুনিব আমি চেষ্টা কৰিম। আমাৰ মাজত আছে সেই শিল্পীজন হৈছে সূৰ্য দাস। প্ৰথমে আমি আপোনাক পিআই নিউজলৈ স্বাগতম জনাইছোঁ। আপোনাৰ শিল্পী সত্তা জীৱনৰ কিবা ঘটনা তেনেকুৱা ঘটিছে নেকি? মোৰ জীৱনত বহুতো ঘটনা আছে, এইটো মানে লিখি শেষ নহ'ব আৰু কৈ শেষ নহ'ব। হয়, কাৰণ বহুত দিন হ'লতো, যুগ পাৰ হৈ গ'ল, বহুত ঘটনা বহুত ঘটি গ'ল। তাতে মিঠা সংঘাত গ'ল, জুই লগা সংঘাত গ'ল, বহুত গ'ল কিবা কিবি। কিন্তু তাৰ ভিতৰত এটা সৰুকৈ কওঁ যে মই গুৱাহাটীৰ জজ ফিল্ডত এবাৰ গান গাইছিলোঁ। গান গাওঁতে মই দেখিছিলোঁ বুঢ়ী আইতাসকলে লাখুটি লৈ পেলাই মোৰ গীতত নাচিছিল। আৰু সেই গীত বিহু গীত নাছিলে, কিন্তু সেই গীত জাতীয় গীত আছিলে, স্বদেশ প্ৰেমৰ গীত আছিলে। আৰু ভৰি নথকা পেং লৈ এজন যুৱকে চিঞৰি চিঞৰি মোৰ লগতে গান গাইছিল। আৰু সেই জজ খেল পথাৰখন মানুহৰ ভৰিৰ নাচৰ কোবত ধূলিচ্ছাত হ'ল, যেন মই শৰতত যেনেকৈ নিয়ৰ ভাঁহি থাকে, কুঁৱলী ভাঁহি থাকে, তেনেকুৱাই দেখিছিলোঁ। গতিকে মই সেই দিনৰ কথাটো মোৰ সঘনাই মনত পৰি থাকে। তেনেকুৱাই আৰু বহুত আছে। শিল্পীসকলৰ পৰিয়ালকেন্দ্ৰিক, মানে শিল্পীসকলে নিজৰ ব্যক্তিগত পৰিয়ালত উচ্ছৃংখল। মোৰ ক্ষেত্ৰতো হোৱা নাই। মই সুন্দৰকৈ নিয়াৰিকৈ মোৰ ল'ৰা ছোৱালীৰ সৈতে শিক্ষা দীক্ষা সকলো সকলোবিলাক সুন্দৰকৈ মই গোটেই জীৱনটোতো মই মোৰ ইপিনে দেশ সেৱা কৰিছোঁ, জাতি সেৱা কৰিছোঁ, মানৱ সেৱা কৰিছোঁ, গীত গাইছোঁ, বিপ্লৱ কৰিছোঁ, আন্দোলন কৰিছোঁ। তথাপিও মোৰতো সংসাৰখন সুন্দৰকৈ চলি আছে। মোৰ গৃহিণী সুন্দৰকৈ এতিয়াও সাংঘাতিক, এতিয়াও ফোন কৰি আছে, আপুনি ৰাইজৰ কাম কৰি আহক বুলি। ৰাইজৰ কাম কৰি আহক বুলি। তেওঁতো কেতিয়াবাই মোৰ কোনো বিশৃংখল নাই কোনো। সেইকাৰণে মই ক'ত কৈছোঁ, মই সৌভাগ্যৱান। মোৰ পৰিয়াল, মোৰ ল'ৰা ছোৱালীয়ে যিটো, আৰু মোৰ আদৰ্শৰে গঠিত, কিন্তু মোৰ আদৰ্শৰে অনুপ্ৰাণিত মোৰ পৰিয়াল। ইয়াৰ মাজতে আৰু এজন শিল্পী আমাৰ মাজত আছে। আমি তেখেতৰ পৰাও এটি ঘোষা আমি শুনিব চেষ্টা কৰিম। আমাৰ মাজত আছে শিল্পী প্ৰণতি বৰা। এয়া মোৰ সোঁকাষে বহি আছে শিল্পী প্ৰণতি বৰা। নমস্কাৰ। প্ৰথমে আপোনাৰ পৰা আমি এটা ঘোষা শুনিব বিচাৰিম। মই ঘোষা গোৱাৰ আগতে দাদালে মই এভাগ ফুলাম গামোচাৰে আদৰিব বিচাৰিছোঁ। হয়, নিশ্চয়। ঠিক আছে। এই মুহূৰ্তত সূৰ্যদালৈ এখন ফুলাম গামোচাই প্ৰণতি বৰাই আদৰণি জনাইছে। ইয়াৰ পাছতে আমি এটা ঘোষা আপোনাৰ পৰা শুনিব বিচাৰিম। তাৰপাছত আমি পুনৰ শিল্পীৰ ওচৰত যাম। আমি তেখেতৰ সৈতে আৰু কথা পাতিব চেষ্টা কৰিম। কৃষ্ণ হে কদেৱ দুখ হাৰি কাল মায়া দিলো অধিকাৰী কৃষ্ণৰ বিনে শ্ৰেষ্ঠ দেৱ নাহিয়াৰ সৃষ্টি স্থিতি অন্তকাৰী দেৱ তান্ত বিনে আন নাহিকে জানিবা বিষ্ণুহে সমস্তে জগতে সাৰ ঐ ৰাম
জানিবা বিষ্ণুহে সমস্তে জগতে সাৰ হৰি ৰাম ৰাম। নমস্কাৰ। তেখেতৰ পৰা এটি সুন্দৰ আমি ঘোষা শুনিলোঁ। পাছত আমি আকৌ শুনিব বিচাৰোঁ। আমাৰ এতিয়া আকৌ আমি শিল্পী সূৰ্যদাৰ ওচৰত আমি যাব বিচাৰিম। সূৰ্যদা, আপুনি জীৱনটো কিদৰে মানে ব্যৱস্থা কৰি ৰাখিছে আপুনি? জীৱনটোক মই মানুহক দি দিলোঁ, হয়, পৰিয়ালক দি দিলোঁ, মানুহক দি দিলোঁ। মোৰ একোৱেই নাইকিয়া, মই চব দি দিলোঁ। মই মাত্ৰ মইটোহে আছোঁ। দেশক দি দিলোঁ, জাতিক দি দিলোঁ, মই মাত্ৰ মইটোহে আছোঁ। আজি সাংস্কৃতিক শিল্পীসকলক উদাসীনতাই কিবা ওজন কমাইছে বুলি ভাবে নেকি আপুনি? নাই 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 নাই, যোন যেনেকুৱা তেনেকুৱাই। যোন সাগৰত আছে সেই সাগৰত আছে, যোন নদীত আছে নদীত আছে, যোন কুঁৱাত আছে কুঁৱাত আছে। গতিকে সাগৰ কিন্তু আৰু নদীলৈ নাহে, কুঁৱালৈ নাহে, সাগৰলৈ থাকিব। সেইটোকে ক'লোঁ মই। আৰু এটা প্ৰশ্ন সুধিম। দেখা গৈছে ৰাজনীতিক বতাহে শিল্পীসকলক প্ৰাচুৰ্য কৰিছে, এই কথা আপুনি ভাবেনে? এইবিলাক মানে কি হৈছে, এই যে জংঘলত যে জুই লাগিলে যিটো হয়, তাৰপৰা হৰিণা, বাঘ, সিংহ চব দৌৰে যে, তেনেকুৱা ধৰণৰহে মোৰ লাগিছে। নিশ্চয়। আৰু এটা কথা আমি এই সময়তে জানিম যে অসমত এজন বিতৰ্কিত নেতা, যিজন সত্যৰঞ্জন বৰা বুলি কয়, গোটেই সেইটো বিষয়ে মই একো নকওঁ। সেইটো বিষয়ত মোৰ নহয়, সেইটো মোৰ সংস্কৃতিৰ বিষয় নহয়, সেইটো জাতীয় বিষয়। সেইটো মেধাৱীসকল আছে, অগ্ৰজসকল আছে, তেওঁলোকে ধৰিব। সেইটো ধৰ্মলৈ অধৰ্মলৈ যায়, সেইটো সাম্প্ৰদায়িকতা হেৰিলৈ যায়। কাৰণ আমি শিল্পীসকলৰ কোনো জাত আমি সমন্বয় গঢ়িবলৈ বিচাৰোঁ। ভূপেন দাই কৈ গৈছে নহয়, দিন যাবলৈ হ'লে মিলিব লাগিব, মিলাব লাগিব, সেইটোৱে কথা। আৰু এটা প্ৰশ্ন আছে, আপুনি এগৰাকী ভয় সংখ্যাবিহীন উদান্ত কণ্ঠশিল্পী হিচাপে আপুনি বিকল্প সত্তাত আপুনি কেনেদৰে লালন পালন কৰিছে? কণ্ঠশিল্পী হিচাপে আপুনি এই বিকল্প সত্তাত আপুনি কেনেদৰে ধৰি লওক লালন পালন কৰিছে? মই লালন পালন যেনেকৈ সূৰ্যটো ৰাতিপুৱা উদয় হয় বা গধূলি মাৰ যায়, বাস্তৱ যিটো সূৰ্যটো ওলোৱাটো সেইটো বাস্তৱ, হেৰি পশ্চিমত মাৰ যোৱাটো বাস্তৱ। তেনেকৈ সূৰ্যদাসো বাস্তৱেই, মই তেনেকৈয়ে থাকোঁ। আপুনি আৰু কিবা ব্যক্তিগত হিচাপে কিবা জনাব নেকি? কিবা আপোনাক ক'বলগীয়া আছে নেকি? মোৰ ক'বলগীয়া এইটোৱে আছে, অসমখন আমাৰ তাহানি আমাৰ তাহানি কলাগুৰু বিষ্ণুৰাভাৰ দিনৰ, আমাৰ ভূপেন হাজৰিকাৰ দিনৰ, আমাৰ দিনৰ সেই সুস্থ অসমখন নাইকিয়া এতিয়া, সুস্থ অসমীয়াও নাইকিয়া এতিয়া। আপোনাৰ গীত কিন্তু বহু দৰ্শকে বহুতে নাজানে নহয়, আপোনাৰ বহুত জনপ্ৰিয় আছে যিহেতু। আৰু এটা গীতে কিন্তু আপোনাক বহুত বেছি জনপ্ৰিয় কৰিছে, যিটো মানুহ দেখিছোঁ আমি। হয়, কালিও কথা পাতিছিলোঁ মোৰ লগত। হয়, মানুহ দেখিছোঁতো কথাটো হৈছে কি যে ভূপেন দাই মানুহে মানুহৰ বাবে, সেইটো মানৱতাৰ, সেইটো মানৱ দৰদী। মানুহে মানুহৰ বাবে যদিহে অকণে নাভাবে ভাবিব কোনে নোকোৱা। ভূপেন দাই কৈছা মানৱতাৰ লগত ভূপেন দাই। আৰু এইটো গানৰ মানুহৰ চৰিত্ৰ এতিয়া যিটো বিশৃংখল, মানুহৰ ওপৰত মই জঁপিয়াই পৰিছোঁ। কি জঁপিয়াই পৰিছোঁ? মানুহে দুৰ্নীতি, ভ্ৰষ্টাচাৰত, অনিয়মত, অশৃংখলত জীৱন যাপন কৰিবলৈ লৈছে। যিমানে জনসংখ্যা বাঢ়ি গৈছে সিমানে মানুহ দেখিছোঁ, বহুত মানুহ গানটো এইকাৰণে গৈছে যে কথাৰ কিন্দুমতি অমৃত হৈ কোৱা ভণ্ড এতিয়া প্ৰায়বোৰতে দেখা যায়। আৰু মানুহ বৰ্তমানে ভাল কথা কৈ বা কিবা এনেকুৱা আদৰ্শমূলক কথা কৈ পেলাই কেইজনে আমাৰ সমাজখন গঢ়িছে বা কেইজনে আজি দুখীয়া জনগণৰ কাৰণে কান্দিছে, তেনেকুৱা কথা। আৰু দ্বিতীয়তে কথাটো হৈছে মানুহ শব্দটো এতিয়া বৰ্তমানে এতিয়া অলপ আগতে মই মিটিং এখনৰ পৰা আহিছোঁ আৰু এইখন সভাটো কৈছোঁ যে মানুহ বোলা শব্দটো এতিয়া এটা ভয়ংকৰ শব্দ। এতিয়া মানুহ বোলা শব্দটো বৰ্তমানে তাহানি কিন্তু আমাৰ মানুহ বুলি ক'লে ইজনে সিজনক দেৱতা বুলি ভাবে, মানে সেৱা কৰে, মানে নম্ৰতাৰে হেৰি কৰে, সততাৰে প্ৰণাম কৰে। এতিয়া কিন্তু ভয় হৈছে। এতিয়া মানুহ বুলি ক'লেই এটা মানুহৰ শব্দটো এতিয়া এটা ভয়ংকৰ শব্দ।
আপোনাৰ কথাবোৰ যিবোৰ কথা কৈ যায় কথাতে যেন এটা কবিতা সৃষ্টি হৈ গৈ আছে কথাবিলাকেতো কবিতা এতিয়া ৰিক্সাৱালা এতিয়া ৰাস্তাত যেতিয়া কৈ যায় আপুনি ক'লেই যাব সেইটোতো সুৰ এটা আছে হয় পাচলিয়ালে কয় পাচলি লাগিবনে পাচলি তাতো সুৰ এটা আছে আৰু কমাৰ যেতিয়া কমাৰ দা গঢ়া হেৰি কৰে তাতো এটা তাল আছে এটা ৰিদম আছে এটা তাল আছে গতিকে পৃথিৱীৰ প্ৰত্যেকটো শব্দতেই প্ৰত্যেকটো ধ্বনিতে এটা ছন্দ আছে ছন্দবিহীন হ'লে গীত আমাৰ যেনেকৈ হৃদয়ত স্পন্দন আমাৰ হেৰি কৰি আছে এই আমাৰ সেইটো বন্ধ হৈ গ'লে দিগদাৰ হৈ যাব নহয় বা আমাৰ পালছ যিটো যদি অলপ ইফালকে লৈ যায় তেতিয়া গাটো বেয়া লাগি যায় ঠিক তেনেকৈ কমাৰজনে যদি অকণমান ভুল কৰে তেতিয়া তেওঁ হাত কাটিব ঠিক তেনেকৈ জীৱনৰ বহু ছন্দ যদি কোনোবাই ভুল কৰে তেতিয়াহ'লে ব্যাঘাত জন্মিব এটা গীত কিন্তু আমাৰ দৰ্শকে শুনিব বিচাৰিব আপোনাৰ মুখৰ পৰা চুটিকৈ হ'লেও অকণমান গুণগুণাই দিব নেকি গানটো এইটোৱে গান যে সৰুকৈ এটা মানুহ দেখিছোঁতো চবেই জানেই এইটো নাগাওঁ সেইটো বেয়া লগা হৈছোঁ মোৰ মই সেইটো গান গাম তুমি যি কুলৰে নোহোৱা সেয়া মোক নালাগে তুমি যি কুলৰে নোহোৱা সেয়া মোক নালাগে ঘৰলৈ আহিছা যেতিয়া ঘৰৰে এজন হোৱা ঘৰলৈ আহিছা যেতিয়া ঘৰৰে এজন হোৱা আমি অতিথিপৰায়ণ অসমীয়া জাতি অতিথিপৰায়ণ আমি অসমীয়া জাতি অতি সৰল সহজ অসমৰ জাতি জনগোষ্ঠী আমি খুব মৰমীয়াল সেইকাৰণে আমাক বহুতে আমাৰ ঘৰলৈ আহি পেলাই কি কৰিছে সিন্ধি কান্দিছে গতিকে মোৰ এই গীতটোত আছে নাভাবিবা মোৰ এই ঘৰ ভাৰতৰ উপনিবেশ বুলি শুনা নাই জানো আৰ্তনাদ অসমৰ সাত ভনী মিলি আমি অসমৰ সাত ভনীয়ে চিঞৰি আছোঁ গতিকে এইখন অসমখন ভাৰতৰ উপনিবেশ নহয় কিন্তু নমস্কাৰ কা আন্দোলনতো আপোনাক দেখিছোঁ বহুত আগভাগ আপোনাক লোৱা পৰিলক্ষিত হৈছিলে হয় কিন্তু কাৰখন গৃহীত হৈ গ'ল ই আমাৰ অসমখনক কিবা আগলৈ কিবা ক্ষতি কৰিব বুলি আপুনি ভাবেনে এতিয়া ভিতৰ সোমালে কথাবিলাক যদি ভিতৰ সোমোৱা যায় তেতিয়াহ'লে বহুতো এটা সময় ল'ব আৰু বহুত এটা বিতৰ্কৰ সৃষ্টি হ'ব কিন্তু কথাটো হৈছে কি কা মানে কি বুজাইছিল মই কা আন্দোলন কৰিব যোৱা নাছিলোঁ কা আন্দোলনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক এইটোৱেই ৰাইজৰ মাজৰ পৰা ক'বলৈ বিচাৰিছিলোঁ যে কাটো বুজাই দিয়ক ৰাইজক কাটোৱে আমাক অসমৰ জনগণক ভাল কৰিব নে বেয়া কৰিব এতিয়া কি কৰে ঈশ্বৰে জানে অখিল গগৈ বন্দী হৈ আছে যিহেতু আজি 10 মাহ ধৰিয়ে বন্দী হৈ আছে তেখেতৰ বিষয়লৈ কিবা ক'ব নেকি মই ক'ম যে এজন সেনাপতিৰ বন্দী মানে যুদ্ধৰ পৰাজয় নহয় অখিলক বন্দী কৰি থৈছে কিয় বন্দী কৰি থৈছে অসম বুৰঞ্জীত বহুত এনেধৰণৰ ঘটনা আছে পৰিঘটনা আছে গতিকে অখিলক বন্দী কৰি থৈছে ৰজাই বন্দী কৰি থৈছে কিন্তু মই আকৌ সূৰ্যত আছে কি ক'ম মোৰ কলমত কি ধৰা পৰিছে যে এজন সেনাপতিৰ বন্দী মানেই যুদ্ধৰ পৰাজয় নহয় সেইবিলাক অসম কৃষক সংগ্ৰাম সমিতি কি দুৰ্বল হৈ যাব নেকি নে শক্তিবিহীন হৈ যাব নেকি অখিল ছাৰা কি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে মূৰ দাঙি উঠিব নোৱাৰে নেকি কাৰণ অখিল মই বুজোঁ কৃষক সংগ্ৰাম সমিতিৰ সকলো সৰুৰ পৰা ডাঙৰলৈকে সকলোৱে অখিল গগৈ
গতিকে অখিল গগৈৰ যিটো কাৰ্যকলাপ আছিলে এতিয়া সেইসকলে লওক। অখিল গগৈ পোষ্টা যিবিলাকে ধৰি লওক শিল্পী শিল্পীবিলাকে যি মানে অলপ কিছুদিনৰ আগতে দেখা গৈছিল যে ৱালত অখিল গগৈ মানে পোষ্টা লিখি প্ৰতিবাদ সাব্যস্ত কৰিছে, কিন্তু তেওঁলোকক আজি শিল্পীসকলক কিন্তু কিছু কিছু ক্ষেত্ৰত এৰেষ্ট কৰা দেখা পোৱা গৈছে। নহয় এৰেষ্ট কৰিছোঁ, এৰেষ্ট কৰিবই, এইটো আজিকালি এৰেষ্ট কৰা এটা শিল্প। এই যে হাত বন্দী কৰি নিয়া মানেও এটা শিল্প বুলি ধৰিছোঁ মই। কাৰণ আজিকালি এতিয়া মানে গণতন্ত্ৰত সঁচা কথাবোৰ একাষৰীয়া হয়, গণতন্ত্ৰত সঁচা কথাবোৰ একাষৰীয়া হয়। গণতন্ত্ৰত গণজাগৰণ হ'লেই গণহত্যা হয়। গতিকে এইবিলাক হ'বই, এইটো ইতিহাসতো আছিলে, এতিয়াও আছে, আগলৈও থাকিব। এইটো ৰজা মহাৰজাৰ কথা। আমি শিল্পী নহয়, মইতো শিল্পী, মই গায়ক মানুহ, গান গাওঁ আৰু কিন্তু কথাটো হৈছে কি, মইতো সূৰ্যদাসে ক'ম যে এজন সেনাপতিৰ বন্দী মানে যুদ্ধৰ পৰাজয় নেকি, সেইটোৱে প্ৰশ্ন কৰিব। আপুনি এজন কৃষকৰ লগত যথেষ্ট জড়িত, আপুনি এতিয়া কৃষি ক্ষেত্ৰত কিবা কাম কৰা যায় নেকি এতিয়ালৈ? মই নলবাৰীত আজি কেইদিনমানকৈ জাগৰা নক্তিপাৰাত মই ধান কাটি আহিছোঁ, মোৰ হোৱাটছআপত আছে, ফটো তোলা আছে। ধান কাটিলোঁ আৰু মই নিজে সৰু কাল মোৰ কৃষক, মই চব জানো। মই বাঁহ বেতৰ কামৰ পৰা আদি কৰি ঘৰ বনোৱা ৰাজমিস্ত্ৰী কামৰ পৰা আদি কৰি কাৰ্পেণ্টাৰীৰ পৰা আদি কৰি মই চব জানো। মই গাড়ীৰ সৰু অন্ততঃ 10% মই মেকানিকো জানো, মই গাড়ী চলাব পাৰোঁ, চব পাৰোঁ আৰু এতিয়ালৈকে কৰি আছোঁ। নিশ্চয়। ইয়াৰ পিছতে আমি অলপ আগতে আমি চিনাকি কৰি দিছিলোঁ যে প্ৰণতি বৰা, তেখেতে এটি ঘোষা গাইছে। আমি তেখেতৰ পৰা পুনৰ এটি আমি গীত শুনিবৰ কাৰণে আমি চেষ্টা কৰিম। মই সূৰ্যদাৰ দীৰ্ঘায়ু কামনা কৰি মই ভক্তিমূলক গীত এটিয়ে গাবলৈ ওলাইছোঁ, দুলাইমান। গোপাল গোবিন্দ নাৰায়ণ, ভিন্নভাৱে ভক্ত সবে লৈ প্ৰভু নাম। তুমি স্থিতি তুমি সংসাৰত, নামৰে সেৱা কৰোঁ দুখানি চৰণ। অধমৰ দুখ প্ৰভু কৰা মৰিখন, গোপাল গোবিন্দ নাৰায়ণ, ভিন্নভাৱে ভক্ত সবে লয় প্ৰভু নাম। তুমি সৃষ্টি তুমি স্থিতি তুমি সংসাৰত, নামেৰে সেৱা কৰোঁ দুখানি চৰণ। অধমৰ দুখ প্ৰভু কৰা মৰিখন, কি দিয়া পুজিম প্ৰভু কি আছে আমাৰ। দুনে দুখী মই মজিলোঁ পাপৰ জড়িতে ধৰি কৰা হৰি হৰি। শান্তি পানী ঢালি প্ৰভু লোৱা দাস কৰি, শান্তি পানী ঢালি প্ৰভু লোৱা দাস কৰি। গোপাল গোবিন্দ নাৰায়ণ, ভিন্নভাৱে ভক্ত সবে লয় প্ৰভু নাম। তুমি স্থিতি তুমি সংসাৰত, নামেৰে সেৱা কৰোঁ দুখানি চৰণ। অধমৰ দুখ প্ৰভু কৰা মৰিখন, এই প্ৰভু কৃষ্ণ হৰি কৃপাৰ সাগৰ। অনুগ্ৰহ কৰা দয়া কৰা সকলক, জয় জয় কৃপা হৰি দেৱ যদুপতি। তোমাৰ চৰণে মাঙো অমূল্য ভকতি, তোমাৰ চৰণে মামো অমূল্য ভকতি। গোপাল গোবিন্দ নাৰায়ণ, ভিন্নভাৱে ভক্ত সবে লয় প্ৰভু নাম। তুমি স্থিতি তুমি সংসাৰত, নামেৰে সেৱা কৰোঁ দুখানি চৰণ। অধমৰ দুখ প্ৰভু কৰা মৰিখন, অধমৰ দুখ প্ৰভু কৰা মৰিখন। নমস্কাৰ। বিৰাট সুন্দৰ কণ্ঠ গীতটো আমাক হেৰি দিছে। ইয়াৰ বাহিৰে আপুনি বেলেগ কিবা আছে নেকি আপোনাৰ প্ৰতিভা?
প্ৰতি ঠাইতে দাদাৰ সূৰ্যদাৰ ওচৰত ক'বলৈ গ'লে আমিতো শিল্পী কেতিয়াও হ'ব নোৱাৰোঁ। দাদাই আশীৰ্বাদ দিলে এনেকুৱা ধৰণৰ মই ভক্তিমূলক গাওঁ, ধৰক বিয়ানাম গাওঁ, আইনাম গাওঁ, এনেকুৱা ভক্তিমূলক গাওঁ, আধুনিক গাওঁ, তেনেকুৱাই আৰু। এইটো কিমান দিনৰ পৰা আপুনি গীতবোৰ এইবোৰ গাই আছে? গীত মানে মই খুব সৰুৰ পৰাই মই নাজানো, একদম সৰু 5 বছৰ 6 বছৰ মানৰ পৰাই মোৰ গীতৰ শিকা জ্ঞান একো নাই। মোৰ আগ্ৰহ সৰুতে আমাৰ তেতিয়া ৰেডিঅ' আছিলে, সেই ৰেডিঅ'ত যেতিয়া বাজে গান, তেতিয়া মানে গানটো যেতিয়া বাজে মোৰ মানে হৃদয় চুই যায়। তেতিয়া মানে মই মানে গানটোৰ প্ৰতি আগ্ৰহখন যে আছিলে, তেনেকৈ মানে গানটো মই হৃদয় চুই যায়, তেনেকৈয়ে মই গাওঁ। তাৰপিছতে মই ধৰক বিয়া হৈ আহিলোঁ, আহি পেলাই ইয়াতো তেনেকৈ বহুত অনুষ্ঠান, আৰু মোৰ মৰমৰ প্ৰাঞ্জল বৰদলৈ ভাইটি, তেওঁ মোক মানে আগুৱাই লৈ গৈছিলে বহুত মেল মিটিঙত, গ্ৰন্থ উন্মোচনীত। সদায় আৰম্ভণিটোৱে মই এটা ভক্তিমূলক গীত হওক, নহ'লে ঘোষা হওক, এনেকেই। আৰু দ্বিগেন মহন্ত দাদা, তেখেতে সদায় সমবেত সংগীতত, জ্যোতি চক্ৰৱৰ্তী ছাৰ, তেখেত তেতিয়া নাই আমাৰ মাজত। সেই ছাৰেও মোক মানে সেনেকৈয়ে কোৰাছ গোৱাইছিলে বা এনেকুৱা গীত গোৱাইছিলে। তেতিয়াই ছাৰে মোক কৈছিলে, প্ৰণতি তোমাৰ কণ্ঠটো সঁচাই বৰ সুন্দৰ, তুমি এতিয়াও যদি গীত শিকা নাই, তুমি এতিয়াও মানে ক্লাছিকেলখিনি শিকা, কাৰণ শিল্পীসকলৰ শিকাৰ কোনো সময়সীমা নাই। তেতিয়া দাদাই মোক বহুত মানে আগ্ৰহ কৰিছিল, দিছিলে মোক, দ্বিগেন মহন্ত দাদাই দিছিলে। তেনেকৈ আৰু মোৰ প্ৰাঞ্জলে বহুত জেগাত গ্ৰন্থ উন্মোচনীত মোক বহুতো গীত গোৱাইছিলে। নাজানো আৰু ভগৱানৰ ইচ্ছা, মই তেনেকৈ আইসকলৰ মাজতো মই তেনেকৈ নাম গুণ গাওঁ, এয়াই আৰু সংসাৰত। কাৰণ এই সূৰ্যদাই কোৱাৰ নিচিনা, সেই আগৰ সেই মানুহ দেখিছোঁ, বহুত মানুহ সূৰ্যদাৰ গীত, সেয়া মানুহ অৱশ্যে সঁচাকৈ সূৰ্যদাই ঠিকেই কৈছে, সেই মানুহ এতিয়া নাই। সেই মানুহ এতিয়া পাবলৈ হ'লে এতিয়া উঠি অহা প্ৰজন্মসকলে এই দাদাহঁতৰ নিচিনা ব্যক্তিসকলৰ গুণৰ অধিকাৰী হ'ব লাগিব। আৰু নহ'লে সঁচাকৈ পৃথিৱীখন মানে ধ্বংসৰ পথলৈহে গৈছে। অন্যায়, অনিয়ম এইখিনিয়ে বেছিকৈ, দুৰাচাৰ এইবিলাকেই হৈছে। কিন্তু যেতিয়া আগত আমি দেখিছিলোঁ দাদাহঁতক ৰেডিঅ'ত গান হওক, টিভিত হওক, সেই দাদাহঁতৰ নিচিনা ব্যক্তিসকল কিন্তু এতিয়া পাবলৈ নাই। আৰু সেই দাদাহঁতৰ নিচিনা ব্যক্তিসকল যেতিয়া আছে, সমাজখন সঁচাকৈ পৰিপাটি। সেই ভূপেন হাজৰিকাই গাই গৈছিলে, আইটো কিহেৰে পুজিমে, আইটোৰ চৰণে দুখুনি, আয়ৈ কিহেৰে পুজিমে ধাৰ, আয়ৈ জীৱন দি পুজিমে তো। সঁচাকৈ সেই ভূপেন হাজৰিকাও আমাৰ মাজত এতিয়া নাই। সেই দিন জানো আকৌ ঘূৰাই আহিব, আকৌ জানো নিকা হ'ব, পৰিষ্কাৰ হ'ব। সেয়ে দাদাৰ দীক্ষায়ো কামনা কৰি মই আজি ভগৱানৰ ওচৰত এটি ঘোষাৰে আৰম্ভণি কৰিছোঁ, এটি ভক্তিমূলক গীতেৰে গাইছোঁ। দাদাহঁতৰ নিচিনা ব্যক্তিসকল জীয়াই থাকক, উঠি অহা প্ৰজন্মসকলক নিকা কৰিবৰ কাৰণে। এয়ে মোৰ। উঠি অহা প্ৰজন্মসকলে এই গীতবোৰ জীয়াই ৰাখিবনে ভৱিষ্যতে? উঠি অহা প্ৰজন্মসকলৰ মাজতো কিন্তু বহুতো আছে, যিসকল অভিভাৱক, বহুতো অভিভাৱক আছে, তেওঁলোকে সঁচাকৈ ল'ৰা ছোৱালীক ভাল শিক্ষাখিনিয়ে দি আহিছে। আৰু তাৰ মাজতে ফালৰি কাটি কিছুমান উঠি অহা প্ৰজন্ম বেয়া ফাললৈ বেছিকৈ ঢাল খাই গৈছে। সেই প্ৰজন্মসকলক মাক দেউতাকেও ঘূৰাই আনিব পৰা নাই, যি নেকি মাক দেউতাকে হিয়া ঢাকৰি কান্দিবলগীয়া হৈছে। এটি যেতিয়া সন্তান মাতৃয়ে যেতিয়া 10 মাহ 10 দিন গৰ্ভত ৰাখি এটি সন্তান জন্ম দিয়ে, সেই মাতৃগৰাকীয়ে বহুত, তেওঁহে জানে সন্তানৰ বেদনা কি। যেতিয়া তেওঁলোক অকণমান উঠি আহে, বুজা শক্তিলৈ যায়, ভালখিনিতো ভাললৈ আহে, কিন্তু বেয়াখিনি আজিকালি যিখিনি মানে এতিয়া আমাৰ সমাজত চলি আছে, সেইখিনিলৈ বেছিলৈ ঢাল খাইছে যে সেইখিনি মানে ভগৱানে নকৰক, ঘূৰাই আনক, তেওঁলোককো সুমতি দিয়ক, সুজ্ঞান দিয়ক, সেয়ে মোৰ কামনা। সূৰ্যদা আপোনাৰ সন্মুখতে আছে আজি। হয়, এই সূৰ্যদাৰ বিষয়ে আপুনি কিবা ক'ব নেকি? দাদাৰ বিষয়েতো মই কৈছোঁৱেই, দাদাৰ নিচিনা মানুহ পাবলৈ নাই। দাদা বহুত গুণীমান্য ব্যক্তি, বিশ্বৰ দৰবাৰ দাদা জিলিকি আছে, আৰু জিলিকি থাকক, আৰু থাকিবই লাগিব। আমাৰো দাদাৰ, সেইকাৰণে মই প্ৰথমতে দাদাৰ কাৰণেই মই ভগৱানৰ ওচৰত এটি ঘোষাৰে প্ৰাৰ্থনা জনাইছোঁ। আমিতো মনুষ্য, আমি কি কৰিম, দাদাক আমি প্ৰাৰ্থনাৰে আশীৰ্বাদ জনাইছোঁ। ভগৱানে দাদাক দীৰ্ঘায়ু কামনা কৰক, দাদা জিলিকি থাকক, আমাক সদায় দাদাই নতুন নতুন গীত
আমাক দিয়ক আমি তেখেতৰ অনুপ্ৰেৰণাত আমিও অকণমান আগবাঢ়ি যাম আৰু দাদাৰ ওচৰত যে আজি মই গাবলৈ পাইছোঁ এইটো মোৰ নথৈ আনন্দ দাদাৰ সমান অৱশ্যে শিল্পী বুলিলে অৱশ্যে বহুতখিনি কিন্তু শিল্পী মই হোৱা নাই দাদাৰ আশীষ আজি যদি দাদাই দিয়ে তেতিয়াহ'লে মই নিজে ভাবিম যে মই ধন্য মানিছোঁ ধন্যবাদ আমাক এইখিনি সময় দিয়াৰ বাবে সূৰ্যদা বহি আছে আমি বিদায়ো ল'ব লাগিব বেছি সূৰ্যদাক আমি অন্তিমত অশেষ ধন্যবাদ জনাইছোঁ মই এই মঞ্চৰ পৰা এতিয়া বিদায় ল'ম চাই থাকক আপোনালোকে PI নিউজ